ক্লাবৰ মান্যবৰ সভাপতি কনক হাজৰিকাদেৱ এই ৰচনা কৰা পটভূমি সম্পৰ্কে দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ কৰিলোঁ আৰু তাৰ পাছতে আমাৰ মূল কাৰ্যসূচীলৈ আমি যাম অন্তৰ অনুষ্ঠান আছে তাৰ পাছতে জনু হাজৰিকাই সম্বৰ্ধনা জনাইছে ডক্টৰ ৰাজেন শইকীয়া ছাৰ প্ৰমুখ্যে মঞ্চত উপবিষ্ট পুৰুষসকল আৰু আমি আমন্ত্ৰণ কৰি অনা সেৱাস্থলীত উপস্থিত ৰাইজসকল স্বাধীনতা আন্দোলনত এই ধৰণৰ বহু ধৰণৰ অভিজ্ঞতা শত সহস্ৰ মানুহৰ অভিজ্ঞতা আছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন দেশত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ মাজেদি এই আন্দোলনটো আগবাঢ়িছিলে মই আজি এই গ্ৰন্থ উন্মোচনৰ মুহূৰ্তত ভোগেশ্বৰী ফুকননিৰ কথা দুআষাৰ নিশ্চয় ক'ম কিন্তু আপোনালোকক মনত পেলাই দিব খুজিছোঁ আপোনালোকে এই কথাবোৰ জানে কাৰণ আমি স্বাধীনতা আন্দোলনৰ কথাটো আমি মানে আকাশে বতাহে আমি এতিয়াও বাজি আছে ইয়াৰ জৰিয়তে তেখেতক মানুহে অকল জানিছিলে ৪২ৰ আন্দোলনত তেখেতে গুলি খাই বৰহমপুৰত শ্বহীদ হৈছিলে সেইখিনি কথাই মানুহে গম পাইছিলে কিন্তু এই গ্ৰন্থখনত তেখেতৰ জন্মৰ পৰা তেখেতে মৃত্যু পৰ্যন্ত তেখেতে শৈশৱ কৈশোৰ কেনেকৈ অতিবাহিত কৰিছিলে আৰু সেই সময়ত সেই মানুহ যুৱতীজনী কেনেকুৱা আছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে বিয়া হৈ আহি ঘৰখনত কেনেকৈ পৰিচালনা কৰিছিলে আৰু স্বাধীনতা আন্দোলনৰ ২১ চনৰ পৰা তেখেতক কেনেকৈ উদ্বুদ্ধ কৰিছিলে আৰু সেইমতে তেখেতে মহিলাসকলক লিড লৈ পেলাই মহিলাসকলক নেতৃত্ব দি কেনেকৈ সংগঠনৰ কামত লাগি ফুৰিছিলে আৰু সেই সংগঠনৰ কামত লাগি ফুৰি তেখেতে ব্ৰিটিছৰ হকে মৰণপণ যুঁজ দি তেখেতে ১৮ ছেপ্টেম্বৰৰ দিনা কেনেকৈ শ্বহীদ হৈছিলে সেই সময় গোটেইখিনি সম্বলৰ ওপৰত মই মোৰ গ্ৰন্থখিনি প্ৰস্তুত কৰিছোঁ তেখেতৰ মৃত্যু পৰ্যন্ত আজি এখন উন্মোচন কৰিছে গ্ৰন্থখনি আমাৰ স্বনামধন্য ইতিহাসবিদ ডক্টৰ ৰাজেন শইকীয়াদেৱে আজি গ্ৰন্থখনি উন্মোচন কৰিছে আৰু সেয়াই খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ হাতভনি সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7